নমস্কাৰ বন্ধুসকল, মই অৰ্ণৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ ওচৰত নীট ইউজি 2024 অসম ষ্টেট মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ পাছত আপোনালোকৰ কাৰণে প্ৰবেবিলিটি কাট অফ কিমান যাব পাৰে তাৰ বিষয়ে আজি আপোনাক কিছু কথা ক'বলৈ ওলাইছো। আপোনালোকে চাগে নিশ্চয় বন্ধুসকল বহুত টেন্স হৈ আছে চাগে, কি হ'ব পাৰে এইবাৰ, নহয় জানো? তো সেইকাৰণে আপোনালোকৰ টেনশ্যনটো দূৰ কৰিবলৈ মই ইয়াত আপোনালোকৰ ওচৰলৈ আহিছো। বেছি পলম নকৰি এতিয়া আমি আৰম্ভ কৰোঁ। ঠিক আছে বন্ধুসকল, তেতিয়াহ'লে আমি বেছি পলম নকৰি এতিয়া আৰম্ভ কৰিছোঁ আমাৰ ভিডিঅ'টো। তো ইয়াতে মই এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ ষ্টেট মেৰিট লিষ্টৰ কাট অফটো আপোনাৰ কিমান যাব পাৰে। তাৰ কাৰণে আমি প্ৰথমতে চাব লাগিব চিট মেট্ৰিক্সটো। এইটো হৈছে আপোনালোকৰ ওচৰত মই আপোনাৰ ল'বলৈ গৈ আছোঁ 2023 যিটো আপোনাৰ অফিচিয়েল অফিচ অফ দি ডিএমই যিটো আপোনাৰ অফিচিয়েল ৱেবছাইট, আপোনালোকে তাত গৈ চেক কৰিব পাৰে চিট মেট্ৰিক্স ফৰ MBBS এণ্ড BDS। কিন্তু আমি BDSৰ বিষয়ে এতিয়া ডিছকাছ নকৰোঁ, আপোনালোকক হয়তো যদি দৰকাৰী হয় মই পিছতকৈ আপোনাৰ এটা ভিডিঅ' বনাই দিম। এতিয়া বৰ্তমান আমি MBBSত ফ'কাছ কৰিছোঁ। তো তাৰ হিচাপত 2023 আমাৰ ইয়াতে কলেজ আছিলে আপোনাৰ 12খন কলেজ। তাৰ ভিতৰতে আপোনাৰ গুৱাহাটী আৰু ডিব্ৰুগড় দুইটাতে আপোনাৰ হায়েষ্ট চিট আছে 200কে। তাৰ পিছতে আমাৰ হাতত কলেজ আহিছে আপোনাৰ শিলচৰ মেডিকেল কলেজ, যোৰহাট, বৰপেটা আৰু তেজপুৰ। তাত আপোনাৰ 125টাকে চিট আছে। তাৰ পিছতে আপোনাৰ আহি গৈছে ডিফু মেডিকেল কলেজ, লখিমপুৰ, ধুবুৰী, নলবাৰী, নগাঁও, কোকৰাঝাৰ। এইখন আপোনাৰ নতুন মেডিকেল কলেজ, গোটেইখনতে 100টাকে চিট আছে। তো টোটেল আপোনাৰ হৈ গৈছে 1500 চিট। কিন্তু এইবাৰ আপোনাৰ 2024 অসম চৰকাৰৰ অধীনত স্থাপিত হৈছে এখন নতুন মেডিকেল কলেজ, যিখন আপোনাৰ হৈছে তিনিচুকীয়া মেডিকেল কলেজ। তাৰ হিচাপত টোটেল চিট তেতিয়াহ'লে আমাৰ অসমৰ কাৰণে হৈ যাব 1500, আগৰ যিটো 2023 মতে, আৰু তাৰ লগত 100 যোগ। তো টোটেল হৈ যাব আপোনাৰ 1500 প্লাছ 100, 1600 চিট। ইয়াৰে আপোনাৰ অল ইণ্ডিয়া কোটা যিটো আমি চবেই জানো, এইটো আপোনাৰ হৈছে 15%, আপোনাৰ 240টা চিট। তাৰপিছত আপোনাৰ আহি যায় নৰ্থ ইষ্ট ষ্টেট কোটা। নৰ্থ ইষ্ট ষ্টেট কোটাৰ মিনিংটো হৈছে আপোনাৰ অসমৰ বাহিৰত, কিন্তু অকল নৰ্থ ইষ্ট ষ্টেটৰ কাৰণে। যিজন নৰ্থ ইষ্টৰ ভিতৰত যোন 12জন টপ ষ্টুডেণ্ট, তেওঁলোকে এই চিটটোৰ ভিতৰত আপোনাৰ কোটা এপ্লাই কৰি 12জন ষ্টুডেণ্টক চিলেক্ট কৰা যায়। তাৰপিছতে আমাৰ হাতত আহি যাব আপোনাৰ ৰয়েল ভূটান কোটা, যিটোত আপোনাৰ 5টা চিট। ইফালে চেণ্ট্ৰেল পুল আহি যাব, তাৰ ভিতৰত আপোনাৰ 6টা চিট। এতিয়া আগবাঢ়ো আমি আছাম ষ্টেট কোটা। ইমানখিনি চিট আপোনাৰ 1600ৰ পৰা ডিডাক্ট হোৱাৰ পিছত এতিয়া আমাৰ হাতত আহি যাব 1337টা চিট, যিটো আপোনাৰ অসম ষ্টেট 85%ৰ আণ্ডাৰত আহিব। এতিয়া এইখিনি চিটৰ ভিতৰত আপোনাৰ OBC, NCL চব চাব কেটেগৰীৰ কাৰণে, যেনেকৈ আপোনাৰ ইয়াতে আহি যাব আহোম, মটক, আপোনাৰ কোচ ৰাজবংশী, গোটেইখিনি আপোনাৰ মিলাই পেলাই 27% হয়, যিটো আমি আপোনাৰ ধৰোঁ 360। SC কেটেগৰীৰ কাৰণে 7%, 94টা চিট। ST প্লেইনৰ 10%, 133টা। ST হিলৰ 5%, 67টা। স্পেচিয়েল কোটা 20টা। ইয়াৰ ভিতৰত আপোনাৰ আহি যাব মাৰ্টিয়াৰডম, তাৰপিছত আপোনাৰ ফ্ৰীডম ফাইটাৰ, তাৰপিছতে আপোনাৰ এক্স আৰ্মি পাৰ্চনেল। এইবিলাক যিকোনো ধৰণৰ আপোনাৰ স্পেচিয়েল কোটা এইটোত আপোনাৰ ধৰে। এইবিলাক আপোনাৰ ডিফাৰেণ্ট কেটেগৰী স্পেচিয়েল কোটাৰ আণ্ডাৰত ধৰে, যিটোত আপোনাৰ 20টা চিট টোটেল আছে। তাৰপিছতে আমি আহি যাওঁ PWD 5%, তাৰ ভিতৰত আপোনাৰ পৰি যাব 66টা চিট। EWS 6%, তাৰ ভিতৰত আপোনাৰ 80টা চিট আহিব। NRI 7%, 68টা। ইয়াৰ পিছত এইবাৰ নতুনকৈ অসম চৰকাৰে এটা নতুন মানে এটা ৰুল লাগু কৰিছিলে, যাৰ বিনিময়ত এইবাৰ যিমানটো আপোনাৰ কাউন্সিলিং হ'ব, যিমানটো চিটৰ, তাৰে 5% ৰিজাৰ্ভ থাকিব অসমৰ চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীৰ কাৰণে, যিটোৰ মতে আপোনাৰ টোটেল আহি যাব 6 চিট, তাতে 66টা। গতিকে আনৰিজাৰ্ভডৰ কাৰণে ইয়াৰ ভিতৰতে বাকী থাকিলে আপোনাৰ 363টা চিট। গতিকে 363টা চিটৰ পিছত আমি এতিয়া আহিম যোৱা বছৰৰ মাৰ্কছৰ বেচিছত, মাৰ্কছ আৰু ৰেংক ভিত্তিত আমি এই বছৰ কিমান এক্সপেক্টেড কৰিব পাৰোঁ। চ' এই বছৰ আপোনালোকে দেখিছে যিহেতু বহুত কাট অফ বাঢ়ি গৈছে, মানে বহুত ৰেংক ইনফ্লেশ্যন হৈছে, এইটো ষ্টুডেণ্টে দেখিব পাৰিছে নিজৰ ৰেংক লিষ্ট দিয়াৰ পিছত, যিটো NTA প্ৰকাশ কৰিছিলে। তো তাৰ ভিত্তিত মই আপোনাৰ আছাম ষ্টেট মেৰিট লিষ্টখন চাই পেলাই এটা কাট অফ উলিয়াইছিলোঁ বা কম্পেৰিজন কৰিছিলোঁ 2023 চনৰ লগত। আমি দেখা পাইছিলোঁ যে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 2023 চনত কাট অফ মাৰ্কটো আছিলে 546, কিন্তু আপোনাৰ ষ্টেট ৰেংকটো আছিলে 740। চ' 740 বা 700 ভিতৰত যদি কোনোবা এটা ল'ৰা আছিলে যোৱা বছৰ,
সি ধুনীয়াকৈ নিজৰ ছিটটো পাবলৈ কনফাৰ্ম আছিল। চ' সেই হিচাপত যদি আমি ক'বলৈ যাওঁ, এইবছৰ আমাৰ কাট অফ হ'ব 607 to 609 ভিতৰত আমাৰ জেনেৰেলৰ কাট অফ ক্ল'জ হোৱা আশা আছে। মই এইটো ফাৰ্ষ্ট কাউন্সিলিঙৰ কথা কোৱা নাই, এইটো মই আপোনাৰ সেই লাষ্ট কাউন্সিলিঙৰ কাৰণে কৈছোঁ, যিহেতু আমি ধৰোঁ আপোনাৰ ফাৰ্ষ্ট কাউন্সিলিং, ছেকেণ্ড কাউন্সিলিং আৰু থাৰ্ড কাউন্সিলিং যিটো DME অফিচত হৈ পেলাই হয়। দ্বিতীয়তে মই গৈছোঁ আপোনাৰ EWS কেটেগৰীৰ কাৰণে। EWS যোৱা বছৰ বাঢ়ি গৈছিলে কাট অফটো। কিয় বাঢ়িছিলে? কাৰণ আপোনাৰ নতুন যিকেইখন মেডিকেল কলেজ, সেই মেডিকেল কলেজকেইখনত আপোনাৰ ৰিজাৰ্ভেশ্যনটো কাটি দিছিলে। কাটি পেলাই আৰু তাতকৈও এটা ডাঙৰ কথা কি, EWSৰ যিটো আপোনাৰ 10% ৰিজাৰ্ভেশ্যন, সেইটো বাদ দি পেলাই 10%টো ৰিডিউচ কৰি আপোনাৰ কৰি দিয়া গৈছিলে 6%। যিহেতু সেইকাৰণে কাট অফটো গৈছিলে আপোনাৰ 550, যাৰ মতে আপোনাৰ ষ্টেট ৰেংক আহি যাব 690। চ' সেই ষ্টেট ৰেংকৰ মতে যদি আমি এইবাৰ আপোনাৰ তুলনামূলকভাৱে মেৰিট লিষ্টখন চাবলৈ যাওঁ, তেতিয়াহ'লে আমি দেখিম যে EWS কেটেগৰী কাট অফ মাৰ্কটো হ'ব 609 to 610। ইমান বেছি পাৰ্থক্য নহয় জেনেৰেলৰ লগত, 1-2 মাৰ্কৰ ডিফাৰেঞ্চ থাকিব। তাৰ ভিতৰত আমি আহি যাওঁ এতিয়া তাৰপিছত OBC NCL। সেইটো কেটেগৰীত আপোনাৰ যোৱা বছৰ গৈছিলে 2662, য'ত মাৰ্কছ আছিলে আপোনাৰ 430। এই বছৰ সেই সমান সংখ্যক ৰেংকত যদি আপুনি চাবলৈ যায়, এইবাৰ ল'ৰা ছোৱালী আপোনাৰ পাইছে 508 to 510। গতিকে মই ক'বলৈ গৈছোঁ যে ইমানটো আপোনাৰ কাট অফ থাকিব পাৰে OBC NCLৰ কাৰণে। মই এইটো কোৱা নাই যে এইটোৱে হ'ব, মই এইটো এক্সপেক্টেড নিজৰ মতে কৈছোঁ। ইয়াৰ ভিতৰত সাল সলনি হ'ব পাৰে, এইটো পিছতকে দেখা যাব, মই মোৰ ফালৰ পৰা কৈছোঁ। SC কেটেগৰীত আপোনাৰ আহি গৈছে 444, যিটো ৰেংক আছিলে আপোনাৰ 2377। এইবাৰ সেই চেম মাৰ্কছত আপোনাৰ আহি গৈছে 520 আৰু 520ৰ পৰা 522ৰ ভিতৰত যাব পাৰে SC। ST প্লেনৰ আহিছিলে 377 মাৰ্কছ, য'ত আপোনাৰ ৰেংক আছিলে 3960। আৰু আপোনাৰ এই বছৰ সেই একেটাকে তুলনামূলকভাৱে আমি যদি আপোনাৰ ষ্টেট মেৰিট লিষ্টৰ মতে চাবলৈ যাওঁ, 450ৰ পৰা 455। ST হিলছৰ কাৰণে আপোনাৰ যোৱা বছৰ মাৰ্কছ আছিলে 311, ষ্টেট ৰেংক আছিলে 6077। আৰু এই বছৰ যদি সেই একেটা ভিত্তিতে আমি যদি তুলনামূলকভাৱে ষ্টেট মেৰিট লিষ্টখন চাবলৈ যাওঁ, গতিকে এইবাৰ কাট অফ হ'বগৈ 380ৰ পৰা 385। গতিকে ইমানখিনি চোৱাৰ ভিতৰত আমি এটা গম পাইছোঁ যে এইবাৰ আমাৰ কাট অফটো বাঢ়িব, যথেষ্টখিনি বাঢ়িছে। ঠিক আছে, তেতিয়াহ'লে আমি নেক্সট ভিডিঅ'লৈ পিছত মই আপোনালোকক জনাম যে ইয়াৰ ভিতৰত কি কি হ'ব পাৰে। ঠিক আছে, নমস্কাৰ।